বন্ধুসকল, আপোনালোকলৈ স্বাগতম। মোৰ এটা বিশেষ ভিডিঅ' লৈ আজি আপোনালোকৰ লগত আহিছোঁ। বেছি দেৰি নকৰি আৰম্ভ কৰোঁ, কিন্তু আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ। এইবোৰ দেখিছেনে? এইবোৰ হ'ল কুঁহিয়াৰ। দিছ ইজ চুগাৰ কেন। আৰু এই চুগাৰ কেন বা কুঁহিয়াৰৰ পৰা যিটো ৰস ওলায়, সেইটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। এক নম্বৰতে আমাৰ কোনোবাৰ জণ্ডিছ হ'লে কুঁহিয়াৰ খোৱা দেখা যায় সচৰাচৰ। কিন্তু কিয় খোৱা হয়? কাৰণ আমাৰ লিভাৰৰ গ্লুক'জৰ অভাৱ হয়, তেতিয়া এই কুঁহিয়াৰৰ ৰসটোৱে ভাল কাম কৰে। লগতে পেচাব ইনফেকশ্যনৰ হওক বা কিডনী ইনফেকশ্যনৰ হওক বা পেচাব জ্বলা পোৰা হওক, তেনেকুৱা কামতো আমাৰ কুঁহিয়াৰৰ ৰস উলিওৱা হয়। আৰু এই কুঁহিয়াৰৰ ৰসটো উলিয়াই আপোনাৰ পগা হয়, গৰম মানে কি জুইত হওক বা কিবা বেলেগ হেৰিত, যিটো গৰম হিটত ইয়াৰ ৰসটো গৰম কৰি যিটো পগা হয়, তেতিয়া ঠাণ্ডা হোৱাৰ পিছত আমাৰ কি হয়? মিঠৈ, গুৰ মিঠৈ হয়। কিন্তু একেই প্ৰচেছ, ইয়াৰ পৰা আমি চেনি পাওঁ, কিন্তু একে প্ৰচেছতে বনায়। কিন্তু চেনিটো আপোনাৰ ৰঙা হ'ব লাগিছিল, কিন্তু হয় চেনি এটা ব্ৰাউন আছে মুগা আৰু এটা হৈছে বগা। বাৰু আমি বগাটোৰ বিষয়ে কওঁ। এই বগা চেনি, এইবোৰ হ'ল চেনিৰ দানা, এইবোৰ হ'ল বগা। এনেকুৱা বগা চিকচিকীয়া বা গ্লাছৰ দৰে কিয় হৈছে জানেনে? ইয়াত এনেকুৱা দুবিধ বিষাক্ত পদাৰ্থ মিহলোৱা হয়, যাৰ ফলত আপোনাৰ গুড়ৰ ঠাইত, গুড়তো যদি আপুনি এনেকৈ এই দুবিধ বিষাক্ত পদাৰ্থ দিয়ে, এনেকুৱাই হ'ব। হয়তো দানাবিলাক মেচিনত কাটি লোৱাৰ কাৰণে এনেকুৱা হৈছে, কিন্তু বগা হ'ব। কিয় জানেনে? ইয়াত কি বিষাক্ত পদাৰ্থ দুবিধ আছে, যিটো নেকি আপোনাৰ ডাঙৰ ডাঙৰ মানে কল কাৰখানা হওক বা ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয়, সেইবোৰ আমি খাই আছোঁ। আমি মানে কেনেকৈ চেনিত দি খাই আছোঁ, যাৰ ফলত চেনি হয়। এতিয়া কথাটো হ'ল কি, ইয়াত দুবিধ বিষাক্ত পদাৰ্থ হ'ল ছালফাৰ ডাই অক্সাইড আৰু এবিধ হৈছে কেলছিয়াম হাইড্ৰক্সাইড। এই দুবিধ এনেকুৱা বিষাক্ত পদাৰ্থ য'ত নেকি ই বগা চিকচিকীয়া কৰাত সহজ কৰে, এনেকুৱা বগা চিকচিকীয়া হৈছে। চাব, যেতিয়াৰ পৰা চুগাৰ মানে চেনি আৱিষ্কাৰ হৈছিলে, সেই সময়ৰ পৰাই কিন্তু এই বিষাক্তবিলাক পদাৰ্থ দুবিধ দিয়ে বনাইছিল আৰু আমি নজনাকৈ খাই আছিলোঁ। এতিয়া চাব, আমাৰ শৰীৰত কিমান বিষাক্ত হৈ গৈছে তেজবোৰ। এতিয়া সঘনাই মানুহৰ ডায়েবেটিছৰ প্ৰব্লেম বেছি। ক'ব গ'লে 60%, 70% মানুহৰে ডায়েবেটিছ। গতিকে চেনি খাওঁতে সদায় সাৱধান, বা পাৰিলে কমকৈ খাওক, বা ময়ো খাওঁ। সকলোৱে সাৱধান হৈ চলাটো ভাল। আজি আছিল মোৰ এই ভিডিঅ'টো, গতিকে আজিলৈ সামৰিলোঁ। নমস্কাৰ।